প্ৰভু যীশুৰ পুনৰ আগমনৰ সময়ত আমি লাজ নাপাবৰ বাবে কি কৰা উচিত? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা। ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম যোহন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২০ৰ পৰা ২৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ দ্বিতীয় অধ্যায়ৰ ২৫ৰ পৰা ২৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম পবিত্ৰ আত্মাই প্ৰতিজন প্ৰকৃত বিশ্বাসীত বাস কৰে আৰু তেওঁৰ আগত সকলো কথা প্ৰকাশ কৰিবলৈ সক্ষম ঈশ্বৰে তেওঁক প্ৰেম কৰা সকলৰ বাবে যিবোৰ বস্তু প্ৰস্তুত কৰিছে সেইবোৰ চকুৱে দেখা নাই কাণেও শুনা নাই মানুহৰ হৃদয়ত প্ৰৱেশ কৰা নাই কিন্তু ঈশ্বৰে তেওঁৰ আত্মাৰ দ্বাৰাই আমাৰ আগত সেইবোৰ প্ৰকাশ কৰিলে বুলি বাইবেলত আমাক কোৱা হৈছে আমাক নিবা পবিত্ৰ আত্মাই আমাক ঈশ্বৰৰ বাক্যত থকা এইবোৰ কথা প্ৰকাশ কৰি দিব পাৰে আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ পৰিত্ৰাণৰ নিশ্চয়তা পাব পাৰে তেওঁৰ শুভবাৰ্তাত যোহনে লিখিছে সেই বাক্য মাংস হ'ল আৰু আমাৰ মাজত বসতি কৰিলে এয়া অতি গুৰুত্বপূৰ্ণ কথা লগতে যোহনে এই বুলিও কৈছে কোনোৱে কেতিয়াও ঈশ্বৰক দেখা নাই পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰইহে তেওঁক প্ৰকাশ কৰিলে ঈশ্বৰৰ বিষয়ে ব্যাখ্যা কৰিছে ঈশ্বৰৰ বিষয়ে জনাইছে তেওঁ ঈশ্বৰক এনেদৰে প্ৰকাশ কৰিছে যাতে আমি তেওঁৰ বিষয়ে জানিব পাৰো কাৰণ ঈশ্বৰ এজন মানুহ হৈ জন্মিছে সেইবাবে আমি তেওঁৰ বিষয়ে জানিব পাৰিলো যোহনে কৈ থকা গুৰুত্বপূৰ্ণ কথাটো হ'ল পিতৃ আৰু পুত্ৰৰ সৈতে আমাৰ মিলন পিতৃ আৰু পুত্ৰৰ সৈতে সহভাগিতা লোৱা আৰু সেই সহভাগিতা উপভোগ কৰাত গুৰুত্ব দিয়া হৈছে যিটো ইমানেই প্ৰয়োজনীয় যোহনে গুৰুত্ব দি কৈছে ঈশ্বৰৰ বাক্য যেন আমাৰ অন্তৰত থাকে ঈশ্বৰৰ বাক্য ঈশ্বৰৰ প্ৰতিজ্ঞা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ মনত থকা উচিত ঈশ্বৰৰ যি প্ৰতিজ্ঞা আমাৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ সেইটো হৈছে অনন্ত জীৱনৰ প্ৰতিজ্ঞা ঈশ্বৰে আমালৈ আগবঢ়োৱা একমাত্ৰ ধৰণৰ জীৱনটোৱে হৈছে অনন্ত জীৱন যদি আমি কাইলৈ বা অহা সপ্তাহত বা অহা বছৰ জীৱনটো হেৰুৱাই পেলাওঁ তেন্তে সেয়া আমাৰ হাতত থকা অনন্ত জীৱন নহয় ই বেলেগ ধৰণৰহে জীৱন কিন্তু অনন্ত জীৱন নহয় কিন্তু ঈশ্বৰে আমালৈ আগবঢ়াইছে অনন্ত জীৱনৰ আশীৰ্বাদ এই অনন্ত জীৱনৰ প্ৰতিজ্ঞা আমাৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে প্ৰিয় শ্ৰোতা আহকচোন এতিয়া আমি বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ হওক আজিৰ অনুষ্ঠানত আমি প্ৰথম যোহন পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২৫ নম্বৰ পদৰ পৰা ২৯ নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াম আমি প্ৰথমতে ২৫ নম্বৰ পদৰ পৰা পাঠ কৰি দিম অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন বাইবেলৰ পৰা পাঠ কৰি দিছোঁ প্ৰথম যোহন দ্বিতীয় অধ্যায় ২৫ নম্বৰ পদ এয়ে তেওঁ আমাৰ আগত প্ৰতিজ্ঞা কৰা প্ৰতিজ্ঞা অৰ্থাৎ অনন্ত জীৱন ঈশ্বৰে আমাক অনন্ত জীৱন দিয়ে যি জীৱন আজি অহাকালি বা এবছৰ পাছত হেৰাই যায় সেই জীৱন অনন্ত জীৱন হ'ব নোৱাৰে কিন্তু আমি যদি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ আমি যি জীৱন লাভ কৰোঁ সেই জীৱন হৈছে অনন্ত জীৱন কেতিয়াও শেষ নোহোৱা কেতিয়াও অন্ত নপৰা জীৱন প্ৰভু যীশুৰ যোগেদি এই অনন্ত জীৱন মানৱলৈ আগবঢ়োৱা হৈছে বিনামূল্যে আমি মাত্ৰ গ্ৰহণহে কৰিব লাগে প্ৰভু যীশুক আমি আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি এই জীৱন লাভ কৰিব পাৰোঁ যিহেতু এই জীৱন অনন্ত জীৱন প্ৰভু যীশুক গ্ৰহণ কৰি লাভ কৰা অনন্ত জীৱন আমি আৰু কেতিয়াও নেহেৰুৱাওঁ এতিয়া ২৬ নম্বৰ পদটো পঢ়ি দিছোঁ যিবিলাকে তোমালোকক ভুলায় তেওঁবিলাকৰ বিষয়ে মই এইবোৰ কথা লিখিলোঁ ভুলোৱা মানে অপথে নিয়া সত্যৰ পৰা আঁতৰাই নিয়া এই ভুলোৱা শব্দটো শাৰীৰিক আৰু আত্মিক দুয়ো ক্ষেত্ৰতেই খাটে কোনোবাই আনক সত্যৰ পৰা আঁতৰাই নিয়া মানে আত্মিকভাৱে ব্যভিচাৰ কৰোৱাৰ নিচিনা হয় যেনেকৈ শাৰীৰিকভাৱে মানুহে অপথে গৈ ব্যভিচাৰ কৰে
ঠিক তেনেকৈ আত্মিকভাৱেও মানুহ সত্যৰ পৰা আঁতৰি গৈ ব্যভিচাৰ কৰাৰ নিচিনা হয়। আনকি জোহনৰ দিনতো বহুতো লোক ওলাব ধৰিছিল, যিবোৰে পিতৃ আৰু পুত্ৰ ঈশ্বৰক অস্বীকাৰ কৰিব ধৰিছিল। প্ৰভু যীশুৱে নিজৰ বিষয়ে যিবোৰ কথা কৈছিল, সেই কথাবোৰ এই মানুহবোৰে অস্বীকাৰ কৰিব ধৰিছিল। এই মানুহবোৰে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বহুতকে ভুলাব ধৰিছিল, অপথে নিব ধৰিছিল। ইয়াত আমাক জোহনে জনাই দিছে যে আমি খ্ৰীষ্টতে বিশ্বাস স্থাপন কৰিলে অনন্ত জীৱন লাভ কৰিম বুলি ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে, আমি সেই কথাটোকে ঠিকমতে ধৰি ৰাখিব লাগে, তাতেই খোপনি ল'ব লাগে, আৰু তাৰ লগত আমি কোনো নতুন কথা যোগ দিয়াৰ প্ৰয়োজন নাই। জোহনৰ দিনত গ্নষ্টিক বুলি বিশেষ মতাদৰ্শৰ লোক কিছুমান ওলাইছিল, আৰু সেই লোকবিলাকে খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰিছিল। এই গ্নষ্টিকবোৰে শিকোৱা কথা গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই বুলি জোহনে খ্ৰীষ্টীয় বিশ্বাসীসকলক সোঁৱৰাই দিছিল। এই গ্নষ্টিকবোৰে নিজে নিজকে খুব পণ্ডিত বুলি জাহিৰ কৰিছিল, বহুতো কথা জনা বুলি তেওঁলোকে ভাবিছিল। এনেকুৱা সমস্যা আমাৰ বহুতৰেই হ'ব পাৰে। যদিহে আমি খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধীয় বহুতো কথা পঢ়ি, বহুতো কিতাপ পঢ়ি নিজকে মহাপণ্ডিত বুলি ভাবিব ধৰোঁ। এগৰাকী মহিলাই এবাৰ এজন শিক্ষকৰ আগত নিজৰ গিৰিয়েকৰ বিষয়ে এনে কথা কৈছিল, যি কথা আমি সহজে আদৰি ল'ব নোৱাৰোঁ। সেই তিৰোতাগৰাকীৰ স্বামী খুব খ্ৰীষ্টীয় বিশ্বাসী আছিল, ভাল খ্ৰীষ্টীয় বিশ্বাসী আছিল। সেই কথা সকলোৱে স্বীকাৰ কৰিছিল। কিন্তু সেই তিৰোতাগৰাকীয়ে খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধীয় বহুতো কিতাপ পঢ়ি আৰু বিভিন্ন বাইবেল ক্লাছত নিয়মিতভাৱে যোগ দি দি নিজকে খুব ডাঙৰ পণ্ডিত বুলি ভাবিব ধৰিছিল। তিৰোতাগৰাকীয়ে এনেকুৱা ভাৱ দেখুৱাব ধৰিছিল যে তেওঁ গিৰিয়েকতকৈ বহুত বেছি কথা জানে, তেওঁ গিৰিয়েকক শিকাব পাৰে। কিন্তু আচলতে কথাটো সঁচা নহয়। তিৰোতাগৰাকীৰ গিৰিয়েক যথেষ্ট বুদ্ধিমান আৰু শিক্ষিত লোক আছিল। এনেকুৱা কথা আমি আমাৰ মাজত ঘটি থকা আজিও দেখোঁ। বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজকে মহাপণ্ডিত বুলি ভাবে, আন লোকতকৈ আত্মিকভাৱে উন্নত বুলি ভাবে, আনতকৈ নিজকে অধিক ধাৰ্মিক, অধিক পবিত্ৰ বুলি ভাবে। আমি সাৱধান হোৱা উচিত যাতে এনেকুৱা ভুল আমি নকৰোঁ। বাইবেলত আমাক সাৱধান কৰি দিয়া হৈছে যাতে আমি নিজক প্ৰয়োজনতকৈ অধিক বৰ বুলি নাভাবোঁ। বৰং আমি এই কথাই মনত ৰখা উচিত যে যদিহে আমি খ্ৰীষ্টত আশ্ৰয় লৈ ঈশ্বৰৰ সন্তান হ'লোঁ, যদিহে আমি খ্ৰীষ্টত থাকি জ্ঞান আৰু অনুগ্ৰহত বৃদ্ধি পাই থাকোঁ, তেতিয়াহ'লে আমি জোহন বাপ্তাইজকৰ নিচিনাকৈ এই বুলিহে ক'ম, তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই সৰু হৈ হৈ যাব লাগে। জোহন 3:30 আমি যদি আত্মিক দিশত উন্নতি কৰোঁ, তেনেহ'লে আমি আচলতে অধিক নম্ৰহে হ'ম। কেতিয়াও নিজক পণ্ডিত পণ্ডিত নেদেখুৱাই নম্ৰভাৱহে দেখুৱাম। এজন বিশ্ববিখ্যাত বাইবেল পণ্ডিতে এই বুলি মন্তব্য কৰিছিল, মই যিমানেই ঈশ্বৰৰ বাক্য অধ্যয়ন কৰোঁ, সিমানেই মই এই কথাহে বুজি পাওঁ যে মই বহু কথা নাজানো, মোৰ আৰু বহুত কথা শিকিবলগীয়া আছে। মই ছেমিনাৰীত পঢ়ি আহিলোঁ, ডিগ্ৰীও ল'লোঁ, কিন্তু এতিয়াও মই নতুন নতুন কথা সদায় শিকি আছোঁ, আৰু শিকাৰ শেষ নাই। মই আগতে অনুভৱ কৰা নাছিলোঁ, কিন্তু যিমানেই বাইবেল অধ্যয়ন কৰি গৈছোঁ, সিমানেই বুজি পাইছোঁ যে মোৰ আৰু বহুত শিকিবলগীয়া আছে। মই নিজকে পণ্ডিত বুলি কেতিয়াও নাভাবোঁ, কিন্তু মই কেৱল ঈশ্বৰৰ প্ৰতিজ্ঞাতেই ভৰসা কৰি চলিব খোজোঁ। এতিয়া জোহনে কৈছে, প্ৰভু যীশুক তোমালোকে তোমালোকৰ ত্ৰাণকৰ্তা বুলি জানিলা, সেই বিশ্বাসত থিৰে থাকা। কিন্তু এতিয়া তোমালোকে প্ৰভু যীশু আৰু পিতৃ ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখিব খোজা, আৰু আন আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সৈতেও সহভাগিতা ৰক্ষা কৰি চলা। 27 নম্বৰ পদটো পঢ়ি দিছোঁ। তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা, সেয়ে তোমালোকৰ অন্তৰত থকাত কোনোৱে যেন তোমালোকক শিক্ষা দিয়ে, তোমালোকৰ এনে প্ৰয়োজন নাই। কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দিছে, আৰু সেয়ে যেনেকৈ সত্য, মিছা নহয়, আৰু সেয়ে যেনেকৈ তোমালোকক শিক্ষা দিলে, তেনেকৈ তোমালোক তেওঁতে থাকা। অভিষেক বোলা শব্দটো মূল গ্ৰীক শব্দ কেৰিস্মাৰ অসমীয়া ৰূপ।
আমি কোনো বক্তা নাইবা শিক্ষকৰ কেৰিশ্মা থকা বুলি মন্তব্য কৰোঁ। কেৰিশ্মা নাথাকিলে কোনো পৰিচাৰকেই বেছি দূৰ আগুৱাব নোৱাৰে খ্ৰীষ্টীয় পৰিচৰ্যাৰ ক্ষেত্ৰত। সেই কথাটো আমি স্বীকাৰ কৰিবই লাগিব। অভিধানত এই শব্দটোৰ অৰ্থ কিন্তু আমি অলপ বেলেগ ধৰণে পাওঁ। কিবা এটা তেল বা মলমৰ প্ৰলেপ ঘঁহি দিয়াৰ নিচিনা অৰ্থ এটাহে আমি অভিধানত পাওঁ। আমি নৰিয়াত পৰিলে বুকুত কেতিয়াবা কিবা মলম বা তেনেকুৱা প্ৰলেপ দিব লগা হয়। কেৰিশ্মা শব্দটোৱে তেনেকুৱা এটা অৰ্থ বুজায় অভিধানৰ মতে। কিন্তু এই কেৰিশ্মা বা অভিষেক শব্দটোৱে আজি আমাক কি বুজায়? খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ বাৰু এই শব্দটোৰ পৰা কি বুজিব লগা কথা আছে? আমি পুৰণি নিয়মত পঢ়িবলৈ পাওঁ যে ঈশ্বৰৰ আজ্ঞা অনুসৰি পুৰোহিতসকলক তেলেৰে অভিষিক্ত কৰা হৈছিল। সেই তেলৰ অভিষেকৰ দ্বাৰা আচলতে এই কথাটো প্ৰকাশ কৰা হৈছিল যে পুৰোহিতসকলক কিছুমান বিশেষ কাম কৰিবৰ বাবে পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত কৰা হৈছিল। অৰ্থাৎ পবিত্ৰ আত্মাৰ চিন হিচাপে তেলেৰে তেওঁলোকে অভিষেক লাভ কৰিছিল। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবেও অভিষেকৰ অৰ্থ আচলতে এইটোৱেই। তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা, অৰ্থাৎ আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে ঈশ্বৰৰ পৰা অভিষেক পালোঁ। যেতিয়া আমি প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰোঁ, তেতিয়া পবিত্ৰ আত্মাই আমাক অভিষিক্ত কৰে। পবিত্ৰ আত্মাই আমাক অভিষিক্ত কৰে যাতে আমি ঈশ্বৰৰ কথাবোৰ বুজি পাব পৰা হওঁ, যি কথা আমি এনেই বুজি পাব নোৱাৰোঁ। তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা, সেয়ে তোমালোকৰ অন্তৰত থকাত কোনোৱে যেন তোমালোকক শিক্ষা দিয়ে, তোমালোকৰ এনে প্ৰয়োজন নাই। ইয়াত আমি এটা কথা বিশেষভাৱে মনত ৰখা উচিত। আমাৰ কোনো শিক্ষকৰ প্ৰয়োজন নাই বুলি আমাক আচলতে কোৱা হোৱা নাই। আমাক শিক্ষক লাগে। ঈশ্বৰে কিছুমান খ্ৰীষ্টীয় বিশ্বাসীক বিশেষভাৱে বৰ প্ৰদান কৰিছে শিক্ষক হ'বলৈ। এই কথাটো আমাক অতি স্পষ্টভাৱে বাইবেলত জনাই দিয়া হৈছে। ইফিচিয়া পত্ৰত আমি পঢ়িবলৈ পাইছিলোঁ যে ঈশ্বৰে কিছুমানক শিক্ষক, কিছুমানক প্ৰচাৰক, কিছুমানক পালক হ'বলৈ বিশেষভাৱে বৰ দিছে, আন বিশ্বাসীসকলক বিশ্বাসত গঢ়ি তুলিবলৈ, মণ্ডলীৰ শ্ৰীবৃদ্ধি কৰিবলৈ আৰু খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ। খ্ৰীষ্টীয় মণ্ডলীত বিশেষভাৱে পৰিচৰ্যা কৰিবলৈ কিছুমান লোকক ঈশ্বৰে শিক্ষক হ'বলৈ বৰ দিছে। আমাক ভাল ভাল শিক্ষক লাগে। আমাৰ খ্ৰীষ্টীয় মণ্ডলীসমূহত বহুতো এনেকুৱা লোক আছে যিসকলৰ যোগেদি আন বহুতো খ্ৰীষ্টীয় বিশ্বাসী বিশ্বাস আৰু পৰিচৰ্যাৰ জীৱনত যথেষ্ট পৰিমাণে উপকৃত হৈছে। এনেকুৱা লোকৰ দ্বাৰা শিক্ষা পায় আৰু অনুপ্ৰাণিত হৈ বহুতো বিশ্বাসীয়ে পৰিচৰ্যাত লাগি আছে। এনেকুৱা লোক বহুতৰে নাম হয়তো আমি নাজানো, কিন্তু এনেকুৱা লোক ঈশ্বৰে মণ্ডলীসমূহত ৰাখিছে মণ্ডলীৰ উন্নতিৰ কাৰণে, মণ্ডলীৰ শ্ৰীবৃদ্ধিৰ কাৰণে। গতিকে আমাক ইয়াত এই বুলি কোৱা হোৱা নাই যে মণ্ডলীত কোনো শিক্ষকৰ প্ৰয়োজন নাই, কিন্তু মণ্ডলীত কিছুমানক শিক্ষক হ'বলৈ ঈশ্বৰে বিশেষভাৱে বৰ দিয়া বুলিহে আমি বাইবেলত পঢ়িবলৈ পাওঁ। কিন্তু ইয়াত আমাক যোহনে যিখিনি কথা কৈছে, সেই কথা খ্ৰীষ্টীয় বিশ্বাসীসকলে বিশেষভাৱে মন কৰিব লগা কথা। আমাক যোহনে ইতিমধ্যেই জনাই দিছে যে খ্ৰীষ্টীয় বিশ্বাসীসকলে পবিত্ৰ আত্মাৰ অভিষেক লাভ কৰে। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা প্ৰতিজন লোকেই পবিত্ৰ আত্মাৰ অভিষেক লাভ কৰে। পবিত্ৰ আত্মাৰ বিভিন্ন পৰিচৰ্যাৰ মাজত শিক্ষকৰ পৰিচৰ্যাও এটা। পবিত্ৰ আত্মাই আমাক শিকায়, তেওঁ আমাক সত্যৰ সন্ধান দিয়ে, সত্যবোৰ আমাৰ আগত প্ৰকাশ কৰে। প্ৰভু যীশুৱে শিষ্যসকলৰ আগত এই বুলি কৈছিল, কিন্তু পিতৃয়ে মোৰ নামেৰে যিজনক পঠাব, সেই সহায়কৰ্তা অৰ্থাৎ পবিত্ৰ আত্মাই তোমালোকক সকলো কথা শিকাই মই কোৱা আটাই কথা তোমালোকক সোঁৱৰাব। যোহন 14:26। পবিত্ৰ আত্মাই আমাক সকলো প্ৰয়োজনীয় কথা শিকায়। ঈশ্বৰৰ বাক্যৰ নিগূঢ় তত্ত্ব তেওঁ আমাক বুজাই দিয়ে। কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দিছে, আৰু সেয়ে যেনেকৈ সত্য মিছা নহয়, আৰু সেয়ে যেনেকৈ তোমালোকক শিক্ষা দিলে তেনেকৈ তোমালোক তেওঁতেই থাকা। খ্ৰীষ্টীয় বিশ্বাসীসকলক পবিত্ৰ আত্মাৰ দ্বাৰা অভিষেক কৰা হয়, আৰু সেই অভিষেক পোৱা কাৰণে
আমি সকলো সত্য বুজি পাব পৰা হওঁ। এই বুজি পাব পৰা ক্ষমতাটো আমাক ঈশ্বৰে দিয়ে। কাৰণ কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেয়ে মূৰ্খতা, আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। 1 কৰিন্থিয়া 2 অধ্যায় 14 পদ। আমাৰ সাধাৰণ চিন্তা চৰ্চাৰে আমি ঈশ্বৰৰ বাক্যৰ তত্ত্ববোৰ বুজি পাব নোৱাৰোঁ। পাচনি পৌলে এই বুলিও লিখিছে, কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, আৰু মানুহৰ হৃদয়তো যি যি নোসোমাল, ঈশ্বৰে তেওঁক প্ৰেম কৰোতাবিলাকৰ নিমিত্তে যি সকলো যুগুত কৰিলে, কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে, কাৰণ আত্মাই সকলোকে এনেকি ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰে। 1 কৰিন্থিয়া 2 অধ্যায় 9 আৰু 10 পদ। এয়েই হৈছে খ্ৰীষ্টীয় বিশ্বাসীয়ে লাভ কৰা পবিত্ৰ আত্মাৰ অভিষেক। সেইকাৰণেই আমি খ্ৰীষ্টীয় বিশ্বাসীসকলক ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ উদগাওঁ। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিহে আমি ঈশ্বৰৰ কথা জানিব পাৰোঁ, বুজিব পাৰোঁ পবিত্ৰ আত্মাৰ শক্তিৰে। সকলোতকৈ ডাঙৰ কথা এইয়ে যে আমি সকলোৱে এদিন নিজৰ ভৰিত থিয় দি ঈশ্বৰৰ বাক্য নিজে অধ্যয়ন কৰিব পৰা অৱস্থালৈ আহিব পাৰিব লাগিব। পিতৰে এই বুলি লিখিছিল, কিন্তু খ্ৰীষ্টক প্ৰভু বুলি তোমালোকৰ হৃদয়ত পবিত্ৰ কৰি মানিবা। যিকোনোৱে তোমালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক তোমালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম হ'বা, কিন্তু নম্ৰতাৰে আৰু ভয়েৰে উত্তৰ দিবা। 1 পিতৰ 3 অধ্যায় 15 পদ। এই কাম আমি কৰিব পৰা হ'ব লাগিব, কিন্তু এই বিষয়ত আমি যথেষ্ট সাৱধানো হ'ব লাগিব। আমি বহুতো মানুহ দেখিবলৈ পাওঁ, তেওঁলোকে হয়তো বহু বছৰ ধৰি বাইবেল অধ্যয়ন কৰি আছে, কিন্তু অলপো আগুৱাব পৰা নাই। সদায় শিকি আছে, কিন্তু এখোজো আগবাঢ়িব পৰা নাই। আমি যাতে এনেকুৱা লোক নহওঁ, তাৰ বাবে আমি কি কৰিব লাগিব? আমাৰ শিক্ষক হ'ব লাগিব পবিত্ৰ আত্মা। আপুনি যেতিয়া বাইবেল অধ্যয়ন কৰে, তেতিয়া বাৰু পবিত্ৰ আত্মাক আপোনাৰ শিক্ষক আৰু পথ প্ৰদৰ্শক হ'বলৈ প্ৰাৰ্থনা কৰেনে? যদিহে আপুনি বাইবেল পঢ়োঁতে কোনো এটা কথা বুজি নাপায়, তেতিয়াহ'লে ঈশ্বৰৰ আগত আঁঠু লৈ প্ৰাৰ্থনা কৰা উচিত এনেদৰে, প্ৰভু, মই কথাখিনি বুজি পোৱা নাই, মোক বুজাই দিয়া। কথাখিনি মোৰ বাবে অৰ্থপূৰ্ণ কৰি তোলা, বাস্তৱ কৰি তোলা। এইটো খুব প্ৰয়োজনীয় কথা। ঈশ্বৰৰ আত্মাই আমাক কথাবোৰ পৰিষ্কাৰভাৱে বুজাই দিব পাৰে, কথাবোৰ আমাৰ বাবে বাস্তৱ কৰি তুলিব পাৰে। আৰু সেয়ে যেনেকৈ সত্য, মিছা নহয়। প্ৰভু যীশুৱে এই বুলি কৈছিল, কিয়নো ভাৰিকোৱা খ্ৰীষ্ট আৰু ভাৰিকোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হ'লে মনোনীত লোকবিলাককো ভুলাব। মঠি 24 অধ্যায় 24 পদ। ঈশ্বৰৰ দ্বাৰা নিৰ্বাচিত লোকসকলক শয়তানে অপথে নিব নোৱাৰিব। খ্ৰীষ্টাৰী অহাৰ সময়ত পৃথিৱীত যিবোৰ প্ৰকৃত বিশ্বাসী থাকিব, সেইবোৰক খ্ৰীষ্টাৰীয়ে ভুলাব নোৱাৰিব। আজিও কোনো খ্ৰীষ্টাৰীয়ে তেওঁলোকক ভুলাব নোৱাৰে। প্ৰকৃত বিশ্বাসীয়ে ভুল শিক্ষা সহজে চিনি পাব, কাৰণ প্ৰকৃত বিশ্বাসীসকলৰ শিক্ষক আচলতে পবিত্ৰ আত্মাহে। পবিত্ৰ আত্মাই প্ৰকৃত সত্য আমাৰ আগত প্ৰকাশ কৰি দিয়ে। খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হোৱা লোকসকলে খ্ৰীষ্টৰ মাত চিনি পাবই, আৰু খ্ৰীষ্টৰ হাতৰ পৰা আমাক কোনেও কাঢ়ি নিব নোৱাৰে। যোহন 10 অধ্যায় 27 পদত আমি এনেদৰে পাওঁ। ঈশ্বৰৰ সন্তানসকলে মিছা বা ভুৱা মেৰখীয়াৰ পাছে পাছে নাযায়। তেওঁলোকে প্ৰভু যীশুৰ মাতে শুনে, আৰু পবিত্ৰ আত্মাই তেওঁলোকৰ আচল শিক্ষক। এই কথা আমি মনত ৰখা উচিত। বাইবেলৰ পৰা শিক্ষা দিয়া প্ৰতিজন লোককেই আমি তৎক্ষণাত বিশ্বাস কৰি ল'ব নালাগে। আমি পৰীক্ষা কৰি চাব লাগে, শিক্ষকজনে সঁচাকৈয়ে ঈশ্বৰৰ বাক্য কৈছেনে, আৰু এই ক্ষেত্ৰত আমি পবিত্ৰ আত্মাৰ সহায় ল'ব লাগে। 28 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু এতিয়া হে বোপাহঁত, যাতে তেওঁ প্ৰকাশিত হ'লে আমি হাঁহিয়াল হ'ম, আৰু তেওঁৰ আগমনৰ কালত তেওঁৰ পৰা লজ্জিত নহ'ম, তাৰ কাৰণে তেওঁতেই থাকা। আৰু এতিয়া হে বোপাহঁত, ইয়াত আমাক প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকেই সম্বোধন কৰা হৈছে। তেওঁতেই থাকা, অৰ্থাৎ তোমালোক যেনেকৈ ইমান দিনে খ্ৰীষ্টত আছা, তেনেকৈ ভৱিষ্যতলৈও সদায় তেওঁতেই থাকা। তেওঁতেই থাকা মানে তেওঁৰ সৈতে সহভাগিতা ৰাখি, তেওঁৰ সৈতে মধুৰ সম্বন্ধ বজাই ৰাখি, তেওঁৰ বিশ্বাসতেই থাকা।
যাতে তেওঁ প্ৰকাশিত হ'লে। প্ৰভু যীশু আকৌ আহিব। কিমান তাৰিখে আহিব আমি নাজানো, কিন্তু তেওঁ আহিবই বুলি হ'লে জানো। তেওঁ কিমান তাৰিখে আহিব সেই কথা আমাক কিয় জানিবলৈ দিয়া হোৱা নাই বাৰু? যাতে তেওঁ প্ৰকাশিত হ'লে আমি হাঁহিয়াল হ'ম আৰু তেওঁৰ আগমনৰ কালত তেওঁৰ পৰা লজ্জিত নহ'ম। তেওঁ কেতিয়া আহিব আমি নাজানো কাৰণেই তেওঁ যিকোনো সময়তে আহিব পাৰে বুলি জানি সেই কথা মনত ৰাখিয়েই আমি জীৱন কটোৱা উচিত। প্ৰভু যীশুৰ আগমনৰ সময়ত আমি বাৰু হাঁহিয়াল হ'মনে লাজ পাম? আমি যদি পুৰস্কাৰ পোৱাৰ যোগ্য জীৱন কটাওঁ তেন্তে নিশ্চয় হাঁহিয়াল হ'ম। এতিয়া 29 নম্বৰ পদটো পঢ়ি দিছোঁ। তেওঁ ধাৰ্মিক। ইয়াকে যদি জানা তেন্তে যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ যে তেওঁৰ পৰা জন্ম পোৱা হয় তাকো তোমালোকে জানা। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ এই চিন। প্ৰভু যীশু যিহেতু পবিত্ৰ ধাৰ্মিক, গতিকে খ্ৰীষ্টীয় বিশ্বাসীসকলেও পবিত্ৰ আৰু ধাৰ্মিকভাৱে জীৱন কটাব লাগে। তেতিয়াহ'লে তেওঁৰ আগমনৰ দিনা আমি লজ্জিত হ'ব নালাগিব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ আগমনৰ বাবে আমি বাৰু নিজকে প্ৰস্তুত কৰি ৰাখিছোঁনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰভু যীশু আকৌ আহি আছে, কিন্তু তেওঁৰ আগমনৰ সময়টো তেওঁ আমাৰ আগত প্ৰকাশ কৰা নাই। আমাক এনেদৰে জীয়াই থাকিবলৈ কোৱা হৈছে যাতে তেওঁৰ আগমনত আমি লাজ নাপাম। এজন খ্ৰীষ্টীয় বিশ্বাসীয়ে খ্ৰীষ্টৰ আগমনৰ পোহৰত জীয়াই থকা উচিত। আজি যদি আমাক কোনোবাই জনায় যে তেওঁ আৰু 10 বছৰলৈ নাহিব, তেন্তে আজিৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু আমি আমাৰ জীৱন যাপনত অলপ অসাৱধান হ'ব পাৰোঁ। কিন্তু যদি তেওঁ আজি আহিব পাৰে, যদি তেওঁ এই মুহূৰ্ততে আহিব পাৰে, তেন্তে তেওঁ আমাক এই বাইবেল অধ্যয়ন কৰি থকা অৱস্থাত পাবহি আৰু সেয়া ঠিকেই হ'ব। আশা কৰোঁ তেওঁ তেনে সময়ত আহিব, কিন্তু কেতিয়া আহিব নাজানো। গতিকে আমি তেওঁৰ পুনৰ আগমনৰ পোহৰত সকলো সময়তে জীয়াই থকাটো প্ৰয়োজন। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্যবোৰ যাতে প্ৰত্যেকে নিজৰ হৃদয়ত প্ৰভু ৰাখি যাতে সেই বাক্যবোৰ তেওঁলোকে সেইমতে চলি যাব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু, যাতে যি প্ৰেমৰ কথা আমি শিকিলোঁ, সেই প্ৰেম যাতে তেওঁলোকে আনক নিস্বাৰ্থভাৱে কৰিব পাৰিব আৰু তোমাৰ সন্তান হোৱাৰ সেই পৰিচয় যাতে তেওঁলোকে দিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ঈশপুত্ৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে খ্ৰীষ্টাৰীয়ে কাক ভুলাব নোৱাৰে? অপশ্যন এ, ফৰিচীসকলক, অপশ্যন বি, সদ্দুকীসকলক, অপশ্যন চি, প্ৰকৃত বিশ্বাসীসকলক, অপশ্যন ডি, বাইবেলৰ পণ্ডিতসকলক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।